শিৱসাগৰ গছৰ এইবোৰ খন্দাই লৈছে ইয়াত পানী শুকালে এফুট শুকাই বাঢ়িলে এফুট পায় বেলেঞ্চটো ৰাখিছিল সেই সময়ত ৰজাই কি চিন্তা কৰে এতিয়াৰ বিজ্ঞানীসকলে কি চিন্তা কৰিছে এতিয়া উদয়পুৰত ৰাণা প্ৰতাপ সিঙে 20 ফুট ওখকৈ লেক 26 কিলোমিটাৰ বনায় তাত পানী শুকালে এফুট শুকাই বাঢ়িলেও এফুট শুকায় আৰু তাত তাৰ পৰা পাইপ পৰুৱাৰ তললৈ ফৰেষ্ট বনাইছে ওপৰত পুখুৰীটো ৰাখি তেনেকুৱাবিলাক ৰজাই সেই সময়ত ভাৰতীয় ৰজাই চিন্তা কৰিব পাৰিছিল কিন্তু এতিয়াতো সেইটো নোৱাৰে আমাৰ আজি 4-5 বছৰ হ'ল তামিলনাডুত 5খন দেশৰ বৈঠক হৈছিল তেতিয়া বিজ্ঞানীসকলে ঘোষণা কৰিছিল বোলে 100 বছৰ উত্তৰ পূৰ্বাঞ্চলত পানী বুলি মৰিব পানী নাপাব আৰু সেইদৰে আজি 6 মাহ আগত ফ্ৰান্সৰ এজন বিজ্ঞানীয়ে আহি ক'লে যে 28 বছৰত নাইকিয়া হ'ব তেতিয়াহ'লে চাওকচোন আমাৰ পানীৰ কাৰণে কিমান তেতিয়া ব্ৰহ্মপুত্ৰৰ পানী বহুত কমি গ'ল তলৰ গভীৰতাৰ পানী কিন্তু কৃষি প্ৰণালীয়ে হওক ৱাটাৰ পাম্প উলিয়ালে তলৰ লেভেলৰ পানীটো নাইকিয়া হৈ গ'ল যাৰ বাবে এতিয়া আমি পানীৰ সংকটত পৰিবলৈ আহিছোঁ এই কথাবিলাক মনত ৰাখিব সেইকাৰণে আমি আমাৰ দেশতে আছিল আমাৰ ৰাজ্যতে আছিল আমাৰ জিলাতে আছিল আমি কিয় এইবোৰ চিন্তা চৰ্চা নকৰোঁ এই কথাবিলাকে ডাঙৰ চিন্তা সেইকাৰণে এইবিলাকৰ চিন্তাৰ কাৰণে আজি গছ গছনিয়ে হওক গছে মোৰ তাত PhD ল'বলৈ আহে অকল অসমৰে নহয় ভাৰতৰে নহয় পৃথিৱীৰ ছাত্ৰ ছাত্ৰী PhD লয় আগত কি আছিল সেই মোৰ হাবিখন যিটো আছে গছবোৰ সৰু হৈ থাকোঁতে তাত বিল বগাবোৰ পানীবোৰ শুকাই গৈছিল যেতিয়া গছবোৰ ডাঙৰ হৈ গ'ল বিল বগাৰ পানী নুশুকোৱা হ'ল মেচিনটো আনি তাত জুখি পেলাই তেতিয়া মেচিনটোৱে দেখুৱাই দিছে 100% গছে পানীটো টানি পেলাই ৰাখিব পাৰিছে গতিকে এতিয়া বৰ্তমান ছাত্ৰ ছাত্ৰীৰ ওপৰত মোৰ বেছি গুৰুত্ব সেইকাৰণে আপোনালোকে মোক সময় লোকচান নকৰিব কাৰণ পৃথিৱীৰ 800 কোটি মানুহৰ ল'ৰা ছোৱালীও মোৰে ইহঁতক পৃথিৱীক ভাল ভালকৈ শিক্ষা দিয়াটো মোৰ কৰ্তব্য যিসকল তাত বিশ্বৰ 800 কোটি মানুহৰ বিভিন্ন দেশৰ ছাত্ৰ ছাত্ৰী আহে তেওঁলোকৰ দেশৰ ছাত্ৰ ছাত্ৰী পৃথিৱীক ভাল পাবলৈ শিকোৱাটো মোৰ কৰ্তব্য সেইকাৰণে মোৰ কৰ্তব্যটো সেইটো কাম কৰি আছোঁ আৰু এতিয়া আপোনাৰ তেলেংগানাৰ MP বিলাকে মোৰ নামতে এখন ফৰেষ্ট বনাব বড়োলেণ্ডত মই কাইলৈ অপোন কৰি দিব লাগে সেইকাৰণে মোৰ নামততো এইটো বহুত কৰিছে ফ্ৰান্সত মোৰ নামতে মোৰ হাবিৰ পৰা গুটি নি মোৰ নামতে এখন ফৰেষ্ট বনাইছে মেক্সিকোত 10 বছৰ 2030 চনলৈকে আছে তাত 8 লাখ হেক্টৰ পৃথিৱীখন এখনে আমিয়ে ভগাই লৈছোঁ দেশ বিভাজন কৰিছোঁ কিন্তু পৃথিৱী এখনে পৃথিৱীক চিৰসেউজীয়া কৰা গ্ৰীণ ইণ্ডিয়া গ্ৰীণ আছাম কৰা মোৰ লক্ষ্য সেইকাৰণে আমাৰ ভাৰতীয় আজি প্ৰথম পদক্ষেপটো লৈছে শিৱসাগৰ জিলাৰ উপায়ুক্তই 400 হেক্টৰ গছপুলি ৰুইছে সেইকাৰণে অসমত থকা যিমান ISDC আছে তেওঁলোকৰ ফাণ্ডৰ পৰা 400 হেক্টৰকৈ গছপুলি ৰুবলৈ অনুৰোধ কৰিছোঁ আৰু কৰিছে আৰু ভাৰতীয় সামৰিক স্কিমত সোমাই লৈছে আৰু সেইদৰে এয়াৰপৰ্টত 2% দিবলৈ কৈছোঁ যে তেওঁলোকে প্ৰদূষণটো বেছি হয় তেওঁলোকৰতো জেগা নাই সেইকাৰণে তেওঁলোকক শতকৰা 2% ভাৰতীয় NGOবিলাকৰ গ্ৰীণ ইণ্ডিয়া কৰা পৰ্বত পাহাৰ শিলাময় ঠাই পাথৰ ভাঙি মাটি ভৰাই তাত আহত জৰি বৰগছ ৰুবলৈ কৈছোঁ আশা ৰাখিছোঁ ভাৰতৰ বহুত কণ্ডিশ্যন আছে বিশ্বৰ ভিতৰত জনসংখ্যা বেছি হ'লেও ভাৰতৰ বেলেঞ্চ আছে সেইকাৰণে ভাৰতৰ 140 কোটি মানুহক বেয়া পাব নাজানো আৰু 140 কোটি মানুহৰ আশীৰ্বাদ আছে গ্ৰীণ ইণ্ডিয়া কৰা মোৰ লক্ষ্য সেইকাৰণে ভাৰতৰ বিভিন্ন ঠাইত গৈ যিখিনি কৰিব লগা আছে সেইখিনি মই কৰি আছোঁ আশা ৰাখিছোঁ অসমৰ মানুহে গছ পুলি ৰুব নালাগে কালি উত্তৰে দক্ষিণে এৱাৰনেছত গছ কাটিব নালাগে কাৰণ মোৰ হাবিটোৰ পৰা যিটো অভিজ্ঞতা লাভ কৰিছোঁ মোৰ তাত থকা চৰাইবোৰে গছ ৰুব জানে তাত থকা গৰুবিলাকে গছ ৰুব জানে তাত থকা হৰিণাই গছ ৰুব জানে গড়ে গছ ৰুব জানে হাতীয়ে গছ ৰুব জানে বতাহে গছ ৰুব জানে মহাবাহু ব্ৰহ্মপুত্ৰই গছ ৰুব জানে কিন্তু জীৱশ্ৰেষ্ঠ মানুহবোৰে কাটিব জানে কোনে দিলে বাৰু পৃথিৱীৰ ধ্বংসৰ মূলতে হ'ল মানুহ নামৰ প্ৰজাতি